সুজিত বর্মনক মারার কারণে রবীন্দ্র বর্মনক বিচার লাগে মদ বেচা বন্ধ করো রবীন্দ্র বর্মনের মদ বেচা বন্ধ করো নিশা জাতীয় দ্রব্য বন্ধ। যদি মানে জড়িত নাথাকলা কইতা নহলে মোটামুটি আমার রাইজক মানে কাকো খাতির নকৰে নিশ্চয় মোটামুটি কংগ্ৰেছৰ মানে মানুহ মানে জড়িত আছে নহলে আজি থানাত 20-30 জন মানুহ তাহাৰ কাৰণে ওইলবাৰ কাৰণে চেষ্টা কৰিছে তে আমাৰ কথা হ'ল কি আমাৰ মোটামুটি ন্যায় বিচাৰটো লাগব আমাৰ ৰাইজৰ এইখিনি হ'ল কথা। তাৰ পিছত আমাৰ এই যেটো ৰবীন্দ্ৰ বৰ্মন বুলি যেটো মদ বেচাকিনি কৰে এখেতসকলে কি কৰলাক ৰাস্তাত ৰবীন্দ্ৰ বৰ্মনে আপোনাৰ এনে হাত বাউল দি মাতি তেখেতক থিয় কৰালাক সাইকেলৰ পৰা থিয় কৰাৰ পিছত যে ক'লে যে তখন আমাৰ এই দেউল মহোৎসৱত তখন চাঁদা ওলোৱা নাই আমাৰ ঘৰত তাৰমানে ঠাকুৰটো লৈ তুই নাম কীৰ্তন কৰা নাই কিয় আমি কি কৰিলোঁ সেইটো কৈ পিছত আগতে প্ৰি প্লেনিং আছিল কি জানি তাহাঁতৰ সেইটো কৈয়ে লগে লগে ল'ৰাকেইটাক মাতিলে ঐ আছো না কি ধৰছোঁ মাতাৰ লগে লগে গোটেই দাগ উঠা লৈ তাৰমানে আহিলাকে তাৰমানে আহি আৰু তাৰমানে মানুহটো আৰু কি কৰিব আৰু একলা মানুহ ইমান পুৱাতো মানুহ নুঠেও নাচায়ো ভালকৈ আর পিছত যেনেকৈ পাৰে এনেকৈ মাৰলাক মোটামুটি একবেলা মেডিকেলত তাৰমানে বহুত চিৰিয়াছ অৱস্থাত আছে আপোনালোকে কিজানি দেখা পাইছে বস্তুটো মাৰিছে আপোনাৰ ৰবীন্দ্ৰ বৰ্মনৰ 4টা ল'ৰা আছে ৰবীন্দ্ৰ বৰ্মন সোমেন বৰ্মন আপোনাৰ সুসেন বৰ্মন নগেন বৰ্মন আৰু এটা আছে প্ৰসেনজিৎ বৰ্মন আৰু লগতে মহিলা 2-1জনী আছিল তেখেতো হাত বাল দি এনে লাগ পোৱা নাই যদি কিন্তু গালি গালাজটো এইটো কৰিছে দূৰৰ পৰা আৰু কি কাজিয়াত তাৰমানে আছিল তাৰমানে যেটো মাৰিলে সুজিত বৰ্মন আমাৰ যেটো আমাৰ এই পূজা কমিটিৰ আমি তেখেতক ৰাজহুৱা এটা দায়িত্ব দিছোঁ একদম ব্যক্তিগত কোনো হেৰি নাই আমাৰ ৰাজহুৱা দায়িত্বৰ বস্তুটো লৈ আমাৰ ইয়াত গৈছিল যাব খুজিছিল কিন্তু ৰাস্তাত পাই এনেকৈ মাৰিলে কিন্তু এতিয়া কথা হ'ল আমি ইমান বছৰ ধৰি আমাৰ যিখিনি আমাৰ এৰিয়া আপোনালোকে চাইছে এই এৰিয়াটো আমাৰ বহুত আমাৰ দৰিদ্ৰ সীমাৰেখাৰ তলৰ মানুহ আৰু দৰিদ্ৰ সীমাৰেখাৰ মানুহ তলৰ মানুহ এইখিনিয়ে হয় য'ত তাৰমানে দিন হাজিৰা কৰি খায় বা মাছ মাৰি খায় কিবাই কোনোবাই কাৰোবাৰ ঘৰত হাজিৰা কৰি খায় আমি ইমান দূৰতো যাব নোৱাৰোঁ ইমান চাকৰিয়ালো নাই ইমান এইটো অৱস্থাৰ পিছতো আমি আমাৰ সমাজটো আজি এখেতৰ কাৰণে আমি যিমানবাৰ চেষ্টা কৰিছোঁ যে আমি বস্তুটো আমি বন্ধ কৰোঁ তেখেতক কিমান বিনম্ৰভাৱে আমি কৈছোঁ আমি ৰাইজে যাই তেখেতক ভৰিত ধৰিছোঁ তথাপিও আমি এই কামটো কৰিবলৈ সক্ষম হোৱা নাই তেখেতক মান্তি কৰিব পৰা নাই আমি কিন্তু এতিয়া আজিকালি এনেকুৱা উগ্ৰ হৈছে যে আজি তেখেতক মাৰিছে অহাকালি মোক মাৰিব বেলেগ দিনা আৰু আন কানোবাক আৰু মাৰিবই তাৰমানে এইটো তাৰমানে তেওঁ কৈয়ে থাকে ভাবুকি দিয়ে থাকে তাৰমানে আমি সেইবিলাক কথা আমি কাকো জনাবও নোৱাৰোঁ জনাব আমাৰ ইমান চেনেল নাই হা প্ৰশাসনত আমি ৰাতিপুৱা 2টাক আমি পিছত আমি সমগ্ৰ ৰাইজে মিলি আমি 2টাক ধৰিছিলোঁ পিছত ধৰাৰ পিছত আমি পুলিচক গতাই দিছোঁ আৰু তেখেতে মদ যে বিক্ৰী কৰে প্ৰমাণ সহকাৰে তেখেতে পুলিচে নিজে আহি বস্তুবিলাক ডিষ্ট্ৰয় কৰিলে তাৰমানে অবৈধ মদটো আমাৰতো ইয়াতেতো কোনো বৈধিক কোনো হেৰি নাই নহয় এতিয়া যি 2জন তাৰমানে আৰু আমি 2জনক ধৰি দিছিলোঁ সোমেন বৰ্মন আৰু নগেন বৰ্মন এখেতক আমি থানাত চাই থৈ আহিছোঁ বৰ্তমান তেখেতক থানাতে আছে কিন্তু আশা কৰোঁ যে বাকী ৰাজনীতিক ষড়যন্ত্ৰ পুৰাপুৰি ৰাজনীতি ইয়াৰ ৰাজনীতিৰ কথাটো আছে তাৰমানে ইয়াতে 2 নম্বৰী মানুহ মোটামুটি 20-25টা মানুহ তেওঁলোকৰ ফাইলৰ পৰা তেওঁলোকক থানাৰ পৰা চাপৰ্ট কৰি আছে আৰু পইচা পাতি যিমান লাগে তেওঁলোকক ওলাই অনাৰ চেষ্টা কৰিছে কিন্তু ছাৰক কৈছোঁ মই প্ৰথমতে যাই মই নিজে কৈছোঁ যে ছাৰ এটা কথা হৈছে কি সমাজ বাচাব লাগিব সমাজ বাচলিহে দেশ বাচব টাকা পইচাৰো ডাঙৰ বস্তু নহয় সমাজ বাচলিহে দেশ বাচব গতিকে আপুনি এটা চিন্তা কৰিব গতিকে দেশখন আমাৰ যিটো আমাৰ দৰিদ্ৰ যিটো দেখাৰ সমাজ গতিকে সমাজটো বাচলি আপুনি বাচাব আমি পাৰ্চনেলভাৱে কাজিয়া কৰি তেওঁলোকৰ লগত নৰোঁ থানাত কয়াকুছি থানাত গতাই দিছিল সোমেন বৰ্মন নগেন বৰ্মন
ওলা হল নামলো মই সেনেকা নকওঁ গতিকে আমি গোপনত মিনিমাম 20-30টা মানুহ আছে মিনিমাম 20-30টা মানুহ তেওঁলোকৰ লগে লগে মানে সহযোগিতা কৰি আছে হা এইটো কংগ্ৰেছ দলৰ এইটো কংগ্ৰেছ দলৰ খোলাকালি কথা এইটো খোলাকালি কথা মোৰ জেল ফাঁচি হয় বেলেগ কথা হা জাকিৰ চিকদাৰ কাই জড়িত আছে মই নকওঁ গতিকে কংগ্ৰেছ দলৰ কিছুমান পাৰ্টি মোটামুটি 20-30টা মানুহ আমাৰ লগত জড়িত মানে কি আমাক ক্লাছত কৈছেও মই নাম নকওঁ যে আপোনালোকে মিলামিলি কৰি লওক যাক মাৰিছে আমি কিবা এটা খৰচ দি মিলামিলি কৰি ল'ম গতিকে তেওঁক খৰচ দিব আজি বস্তুটো মিলামিলি কৰি ল'ব কালি মোক আজি যিটো পোৱাৰ ঘটনা হৈছে যিটো মানুহক মাৰিছে যিটো মানুহ সিটো এই পাৰ্টি ৰবেন্দ্ৰ বৰ্মনৰ মানে পাৰ্টিৰ মানুহ তাহোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221